টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো। কাইলৈ ৰাজধানী কমাব এতিয়া দেশৰ মুছলমানে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব। কাইলৈ পুৱাৰ ভাগৰে পৰা ৱাকফ আইন মুছলমানসকলে কোনো কাৰণত মানি নলয় এতিয়া স্পষ্ট কৰি দিছে পুনৰ মুছলমানসকলে আৰু দেশৰ চৰকাৰলৈ শেষ সকিয়নি দিছে মুছলমানৰ তৰফৰ পৰা কোনো কাৰণত মানি নলয় ৱাকফ আইন। ৱাকফ আইন কেৱল ৱাকফৰ সম্পত্তি কেৱল মুছলমানৰ সম্পত্তি, আল্লাহৰ নামত উৎসৰ্গা কৰা সম্পত্তি, গতিকে এই সম্পত্তিৰ কোনো কাৰণে চৰকাৰে দখল কৰিব নোৱাৰিব। স্পষ্ট কথা এয়া মুছলমানসকলৰ আৰু যাৰ বাবে কাইলৈ পুৱাৰ ভাগৰ পৰা ৰাজধানী কমাবলৈ সাজু হৈছে, বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে সাজু হৈছে আমচু। লৈ আহিছো এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এয়া ডাঙৰ খবৰ আহি পৰিছে। ৱাকফ আইনৰ বিৰুদ্ধে আমচুৰ আন্দোলন ঘোষণা, বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আমচুৱে। কাইলৈ ৰাজ্য কমাব আমচুৱে, কাইলৈ 9 এপ্ৰিল আৰু কাইলৈ পুৱাৰ ভাগৰ পৰা ৰাজ্য কপাই তুলিব আমচুৱে। ৰাজধানী কপাই আমচুৱে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। আজিৰ দিনটোতো প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে মুছলমানৰ গৰ্জন। এইবাৰ দিছপুৰ কমাবলৈ সাজু হৈছে সংখ্যালঘু সংগঠন। ৱাকফ আইন কোনোপধ্যে মানি লোৱা নহ'ব, এয়া মুছলমানসকলৰ তৰফৰ পৰা পুনৰ দিছে সকিয়নি। চৰকাৰে এই আইন প্ৰত্যাহাৰ কৰিবই লাগিব। ৱাকফ সম্পত্তি হৈছে মুছলমান আল্লাহৰ সম্পত্তি। এই সম্পত্তিত আনৰ অধিকাৰ নচলিব, এই সম্পত্তিৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব। স্পষ্ট কথা এয়া আমচুৰ। কোনো কাৰণত মুছলমানৰ ওপৰত চৰকাৰে অন্যায় কৰিব নোৱাৰিব। বিজেপিয়ে মাছ নিশা পৰ্যন্ত ৱাকফ আইন জোৰ জুলুমকৈ সংশোধনী কৰিছে। বিজেপি চৰকাৰে মুছলমানৰ সম্পত্তি যিদৰে অধিকাৰ কৰিব বিচাৰিছে তাক এতিয়া তীব্ৰ ভাষাৰে গৰিহণা দিছে আমচুৱে। গৃহীত ৱাকফ আইনৰ বিৰুদ্ধে এতিয়া কাইলৈ সাব্যস্ত কৰা হ'ব তীব্ৰ প্ৰতিবাদ। ভয়াবহ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব এতিয়া চৰকাৰ। মুছলমানসকলৰ এয়া বৃহৎ প্ৰত্যাহ্বান। চৰকাৰলৈ এই বৃহৎ প্ৰত্যাহ্বান আগবঢ়াইছে আমচুৱে। ৱাকফ আইনৰ বিৰুদ্ধে কাইলৈ দেশৰ ৰাজধানী কমাবলৈ সাজু হৈছে, ৰাজ্যৰ ৰাজধানী কমাবলৈ সাজু হৈছে এতিয়া মুছলমানসকল। আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃহৎ কাৰ্যসূচী, প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে মুছলমানসকলে। আৰু এফালে উত্তৰ পূব ভাৰতৰ প্ৰতিটো মুছলমান দল সংগঠন একত্ৰিত হ'বলৈ সাজু হৈছে। আৰু তাৰ মাজতে আহি পৰিছে আন এক ডাঙৰ খবৰ। 9 এপ্ৰিলত সমগ্ৰ ৰাজধানী কপাই মুছলমানে কৰিব বৃহৎ প্ৰতিবাদী আন্দোলন আৰু এই ভয়াবহ আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিব আমচুৱে। সংখ্যালঘুসকল এতিয়া ৰাজপথলৈ ওলাই আহিছে চৰকাৰৰ বিৰুদ্ধে। চৰকাৰে মুছলমানসকলক যিধৰণে সুৰক্ষা প্ৰদান কৰিব লাগিছিল, নিৰাপত্তা প্ৰদান কৰিব লাগিছিল, তেনেধৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে। আৰু ইয়াৰ বিপৰীতে চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে এই মুছলমান সম্প্ৰদায়ৰ ওপৰত এক প্ৰকাৰ ক'লা আইন, ৱাকফ আইন জাপি দিয়া বুলি অভিযোগ উত্থাপন হৈছে। আৰু এই আইন মুছলমানসকলে কোনো কাৰণত মানি নলয়, যাৰ বাবে আজিৰ দিনটোৰ পৰা তেওঁলোকে পুনৰ সকিয়নি প্ৰদান কৰিছে যে কাইলৈ পুৱাৰ ভাগৰ পৰা ভয়াবহ আন্দোলন চলিব মুছলমান সম্প্ৰদায়ৰ। প্ৰতিগৰাকী মুছলমান ওলাই আহিব এই বিশাল প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ। প্ৰতিটো মুছলমানৰ দল সংগঠন ওলাই আহিব। উত্তৰ পূব ভাৰতৰ প্ৰতিটো প্ৰান্তৰ মুছলমান দল সংগঠন একত্ৰিত হৈ ভয়ংকৰ আন্দোলন, ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব আমচুৱে। ৱাকফ আইনৰ বিৰুদ্ধে পুনৰ আমচুৰ আন্দোলনৰ ঘোষণা, ডাঙৰ খবৰ আহি পৰিছে। পুনৰ গৰজি উঠিছে এতিয়া আমচু। আমচুৱে কোনো কাৰণত মানি নলয় চৰকাৰৰ এই ৱাকফ আইন। চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে মুছলমানৰ ওপৰত এই আইন জাপি দিব বিচাৰিছে। চৰকাৰে ষড়যন্ত্ৰ কৰিছে সাম্প্ৰদায়িক নীতিৰে, ধৰ্মীয় মেৰুকৰণেৰে মুছলমানসকলৰ সৈতে মুছলমানসকলক এই আইন জাপি দিব বিচাৰিছে। জোৰ জুলুমকৈ জাপি দিয়া আইন মুছলমানসকলে কেতিয়াও গ্ৰহণ নকৰে, এই কথা স্পষ্ট কৰি দিছে। বাৰে বাৰে মুছলমানসকলে ওলাই আহি উল্লেখ কৰিছে যে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি উল্লেখ কৰিবলগীয়া হৈছে তেওঁলোকৰ অধিকাৰ কি সেয়া চৰকাৰক বুজাবলৈ তেওঁলোকে অৱশেষত প্ৰতিবাদৰ ভাষা গ্ৰহণ কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰিছে এতিয়া আমচুৰ তৰফৰ পৰা। আল্লাহৰ নামত উৎসৰ্গা কৰি থৈ গৈছিল ৱাকফৰ সম্পত্তি মুছলমানসকলৰ পূৰ্বজসকলে। গতিকে তেনে অৱস্থাত আল্লাহৰ সম্পত্তিত কেৱল মুছলমানৰ অধিকাৰ আছে, আল্লাহৰ অধিকাৰ আছে। গতিকে সেই সম্পত্তিৰে চৰকাৰে যদি বিচাৰিলেহেঁতেন দেশৰ উন্নয়ন কৰিব বিচাৰিলেহেঁতেন, কিন্তু ইয়াৰ বিপৰীতে দেশৰ উন্নয়ন নকৰাকৈ মুছলমানসকলৰ সৈতে অন্যায় কৰি মুছলমানসকলৰ সম্পত্তি কাঢ়ি আনি একাংশ উদ্যোগপতি পুঁজিপতিৰ হাতত বিক্ৰী কৰিব বিচাৰিছে দেশৰ মুছলমানে, যাৰ দেশৰ মুছলমানসকলৰ পৰা কাঢ়ি দেশৰ চৰকাৰে
কোনো সম্পত্তি বিক্ৰী কৰিব বিচাৰিছে গতিকে এই কথা মুছলমানসকলে ভুলতো মানি নলয় ভুলতো চৰকাৰক সেই অধিকাৰ নিদিয়ে ওয়াকফৰ সম্পত্তিৰ ওপৰত চৰকাৰৰ আধিপত্য কেতিয়াও মানি নচলে যাৰ বাবে এনেধৰণে ভয়ংকৰ প্ৰতিবাদৰ বাবে সাজু হৈছে আমচুৰ তৰফৰ পৰা স্পষ্ট কৰি দিছে যে যদি প্ৰয়োজন হয় শ্বহীদ হ'ব যদি প্ৰয়োজন হয় তেজ দিব কিন্তু তাৰ পিছতো ওয়াকফ আইন মানি নলয় চৰকাৰ যিমানেই শক্তিশালী নহওক কিয় চৰকাৰ শক্তিশালী হ'লেও কিন্তু মুছলমানে ভয় নকৰে ৰাজপথত ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিবই মুছলমানে এয়া পুনৰ শেষ সকিয়নি প্ৰদান কৰিছে এতিয়া আমচুৰ তৰফৰ পৰা ৰাজধানী কমাবলৈ সাজু হৈছে আমচু কাইলৈ পুৱাৰ ভাগৰে পৰা ৰাজ্যত চলিব বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাজাৰ হাজাৰ মুছলমান কাইলৈ ৰাজপথলৈ ওলাই আহিব অসমৰ প্ৰতিগৰাকী মুছলমানে এই ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবই বুলি উল্লেখ কৰিছে কিয়নো মুছলমানসকলৰ সেয়া জাতীয় দায়িত্ব নিজৰ সম্পত্তি ওয়াকফৰ সম্পত্তি সুৰক্ষা দিয়াটো নিৰাপদে ৰখাটো মুছলমানসকলৰ জাতীয় দায়িত্ব গতিকে এই জাতীয় দায়িত্ব পালন কৰিবলৈ মুছলমানসকলে যিকোনো পৰ্যায়লৈ যাবলৈ সাজু আছে চৰকাৰৰ বিৰুদ্ধে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু আছে বুলি স্পষ্ট কৰি দিছে এতিয়া আমচুৰ তৰফৰ পৰা কোনো কাৰণত এতিয়া এটা খোজো পিছলৈ নাযায় মুছলমানসকল কিয়নো ওয়াকফ আইনৰ বিৰুদ্ধে যি স্থিতি আছে সেই স্থিতিতে অটল থাকিব মুছলমানসকল কোনো লোকে প্ৰলোভন দিব নোৱাৰে পুনৰ সেইসকল ৰাজনৈতিক নেতাক সকীয়াই দিছে বিজেপি চৰকাৰখনত যিসকল মুছলমান মন্ত্ৰী বিধায়ক আছে তেওঁলোকে শীঘ্ৰেই বিজেপি পৰিত্যাগ কৰক আৰু মুছলমানৰ পক্ষত থিয় হওক এই আহ্বান জনাইছে এতিয়া মুছলমান দল সংগঠনৰ প্ৰতিনিধিয়ে মুছলমান জনসাধাৰণে কোনো কাৰণত বিজেপিক এইবাৰ প্ৰত্যুত্তৰ দিম বুলি উল্লেখ কৰিছে ওয়াকফ আইন আনি মুছলমানৰ ওপৰত জোৰ জুলুমকৈ যি ষড়যন্ত্ৰমূলকভাৱে এই আইন জাপি দিছে বা মুছলমানসকলে যি মুছলমানসকলৰ সৈতে যি অন্যায় কৰিছে এই অন্যায়ৰ বাবে প্ৰতিশোধ ল'বলৈ এতিয়া সাজু হৈছে আমচু যিকোনো কাৰণত যিকোনো মূল্যৰ বিনিময়ত ওয়াকফ আইন তেওঁলোকে প্ৰত্যাহাৰ কৰিবই লাগিব চৰকাৰে এই কথা স্পষ্ট কৰি দিছে এতিয়া আমচুৰ তৰফৰ পৰা আৰু যাৰ বাবে আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে ভয়ংকৰ প্ৰতিবাদ আৰু বাৰে বাৰে মুছলমানসকলে উল্লেখ কৰিছে যে এই প্ৰতিবাদ ৰাজপথতে সীমাবদ্ধ নাথাকে এই প্ৰতিবাদ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব উচ্চ ন্যায়ালয়ৰ পৰা গৈ সৰ্বোচ্চ ন্যায়ালয় পৰ্যন্ত এই যুঁজ আইনী যুঁজেৰে হ'লেও সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা ন্যায় বিচাৰিব মুছলমানসকলে আৰু আশা আছে ভৰসা আছে মুছলমানসকলৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা ন্যায়ালয়ে ৰায় দিব বুলি ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায় দিব বুলি আশা কৰিছে আৰু মুছলমানসকলৰ পক্ষত এই ৰায় দিব বুলি আশা কৰিছে সকলোৱে কিন্তু উল্লেখ কৰিব লাগিব যে ৰাজপথলৈ ওলাই আহিবলৈ মুছলমানসকলক বাধ্য কৰা চৰকাৰখনক কিন্তু যিকোনো মুহূৰ্ততে প্ৰত্যুত্তৰ দিব এইসকল মুছলমানে আজি পুনৰ আমচুৰ তৰফৰ পৰা এয়া শেষ সকিয়নি প্ৰদান কৰিছে কাইলৈ পুৱাৰ ভাগৰ পৰা সাজু হ'ব প্ৰতিগৰাকী মুছলমান ৰাজপথত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বৰ বাবে সাজু হৈছে আৰু এফালে উল্লেখ কৰিব লাগিব যে সমগ্ৰ দেশত এতিয়া উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে দেশৰ মুছলমানে কঁপাই তুলিছে সমগ্ৰ দেশ প্ৰতিবাদৰ মুছলমানৰ গৰ্জন কৰিবলৈ পোৱা গৈছে আৰু এনে অৱস্থাত অসমতো ৰাজধানী কমাবলৈ সাজু হৈছে এবাৰ আমচু প্ৰতিগৰাকী মুছলমানক এতিয়া ৰাজপথলৈ ওলাই আহিবলৈ উল্লেখ কৰিছে নিজৰ অধিকাৰৰ বাবে ওলাই আহিবলৈ উল্লেখ কৰিছে মুছলমানসকলৰ সাংবিধানিক অধিকাৰ কোনো কাৰণত বিজেপিয়ে হওক বা অন্যান্য কোনো ব্যক্তি বিশেষে হওক কোনো কাৰণত আধিপত্য বিস্তাৰ কৰিব নোৱাৰে কোনো কাৰণত মুছলমানৰ সম্পত্তিৰ ওপৰত হস্তক্ষেপ কৰিব নোৱাৰে সাংবিধানিক অধিকাৰ কাঢ়ি ল'ব নোৱাৰে মুছলমানসকলৰ এয়া পুনৰ শেষ সকিয়নি দিছে যে মুছলমানসকল এতিয়া ৰাজপথলৈ ওলাই অহা ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰক আৰু এফালে সাজু হৈছে এতিয়া আমচুৰ নেতৃত্বত বৃহৎ দল মুছলমান জনসাধাৰণ এতিয়া সাজু হৈছে কাইলৈ পুৱাৰে পৰা ৰাজধানী দিছপুৰ কমাই ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিব আমচুৱে কিদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে কি যুক্তি প্ৰদৰ্শন কৰিছে এই সন্দৰ্ভত আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম
সম্পত্তি হৈছে আমাৰ সম্পত্তি, বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ মুছলমানসকলৰ সম্পত্তি। এই সম্পত্তিৰ ওপৰত কাৰো মানে হস্তক্ষেপ আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে বিচৰা নাই, আৰু কোনো ধৰণৰ হস্তক্ষেপ আমি হ'বলৈ নিদিওঁ। কাৰণ আমাৰ পূৰ্বজসকলে আজি সংখ্যালঘু জনগোষ্ঠীটো, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমানসকল সকলো ক্ষেত্ৰতে নিৰ্যাতিত হৈছে, নিপীড়িত হৈছে, উন্নয়নৰ ক্ষেত্ৰত পিছপৰা, শৈক্ষিক ক্ষেত্ৰত পিছপৰা। এই পিছপৰা জনগোষ্ঠীটোক অৰ্থনৈতিকভাৱে আগুৱাই যাবৰ কাৰণে, এই পিছপৰা জনগোষ্ঠী যাতে আগুৱাই যায় তাৰ কাৰণে আমাৰ পূৰ্বজসকলে, মুছলমান ব্যক্তিসকলে আল্লাহৰ নামত তেওঁলোকৰ যি সম্পত্তি আছিল সেই সম্পত্তিখিনি দান কৰিছে, আৰু এইখিনি ৱাকফ বৰ্ডৰ আণ্ডাৰত এই সম্পত্তিৰ জৰিয়তে লাখ লাখ দৰিদ্ৰ মানুহৰ, লাখ লাখ মানুহৰ উপকাৰ হৈ আছে। আজি সমগ্ৰ ভাৰতবৰ্ষতে আজি বহু মানুহৰ মূৰৰ ওপৰত এই ৱাকফ সম্পত্তিয়ে ছাদ দিছে, তেওঁলোকক জীয়াই থকাৰ এটা অধিকাৰ দিছে, তেওঁলোকক আগবাঢ়ি যোৱাৰ অধিকাৰ দিছে। তেনে ক্ষেত্ৰত ভাৰত চৰকাৰে কেৱল মাত্ৰ মুছলমানসকলক ধ্বংস কৰিবৰ কাৰণে, মুছলমানসকলক অৰ্থনৈতিকভাৱে শেষ কৰিবৰ কাৰণে বৰ্তমানৰ বিজেপি চৰকাৰখনে সাম্প্ৰদায়িক নীতিৰে তেওঁলোকে মুছলমানসকলক যাতে আগবাঢ়িব নোৱাৰে তাৰ পৰিকল্পনাৰে তেওঁলোকে আমাৰ সম্পত্তিৰ ওপৰত হস্তক্ষেপ কৰি আছে, আৰু যাৰ কাৰণে তেওঁলোকে জোৰ জুলুমকে কাইলৈ মাজনিশালৈ তেওঁলোকে এই বিল পাছ কৰিছে। আমি বিজেপি দল, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মুছলমানৰ সম্পত্তিৰ ওপৰত যি ধৰণে আক্ৰমণ কৰিছে, মুছলমানৰ সম্পত্তি যি ধৰণে অধিকাৰ কৰিব বিচাৰিছে, এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে মুছলমানসকলৰ অন্যায় কৰিছে, এই অন্যায় আমি কোনো পদ্ধতিতে মানি নলওঁ। আজি স্পষ্ট ভাষাত আমি কৈছো, এই সম্পত্তি আমাৰ থাকিব লাগিব। আজি এই মুছলমানসকলে, আজি হাজাৰ হাজাৰ মুছলমানসকলে আজি স্বাধীনতা আন্দোলন নিজৰ জীৱন দিছে। আজি জিন্নাৰ যি কথা পৰিকল্পনা আছিল সেই পৰিকল্পনাক তেওঁলোকে প্ৰত্যাখ্যান কৰিছে। আজি ব্ৰিটিছক ভাৰতৰ পৰা খেদি পঠিয়াইছে। আজি ভাৰতৰ প্ৰত্যেকটো আন্দোলনত ভাৰতবৰ্ষৰ শত্ৰু দেশ যিবিলাকে আক্ৰমণ, প্ৰতিটো ক্ষেত্ৰতে মুছলমানসকলে আগভাগ লৈ ভাৰতবৰ্ষক ৰক্ষা কৰি আছে। ভাৰতবৰ্ষৰ আৰ্থ, সামাজিক, সাংস্কৃতিক সকলো ক্ষেত্ৰত মুছলমানসকলে অৱদান আগবঢ়াই আহিছে। তেনে ক্ষেত্ৰত কিহৰ যুক্তিত আমাৰ সম্পত্তিৰ ওপৰত, যি সময়ত বিজেপি দলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুছলমানসকলৰ উপকাৰ কৰিব লাগিছিল, মুছলমানসকলক অৰ্থনৈতিকভাৱে আগুৱাই লৈ যাব লাগিছিল, সেই কাম নকৰি সবকে সাথ সবকে বিশ্বাস, সবকে সাথ সবকে সব বিশ্বাস যি তেওঁলোকৰ শ্লোগান, এই শ্লোগান দি পেলাই কেৱল মুছলমানসকলক টাৰ্গেট কৰি ধ্বংস কৰি আছে। আৰু সেই বিজেপি দলে কয় মুছলমানৰ ভালৰ কাৰণে এই ৱাকফ সংশোধনী বিল তেওঁলোকে আনিব বিচাৰিছে। এইটো সম্পূৰ্ণ মিছা আৰু ভুৱা। বিজেপি দলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিজেপি দলে, চৰকাৰে মুছলমানৰ সম্পত্তি দখল কৰিবৰ কাৰণে এই বিল অনা হৈছে। গতিকে এই বিল এই বিলৰ জৰিয়তে যি মুছলমানৰ ওপৰত সম্পত্তিৰ দখল দিব বিচাৰিছে, এইটো আমি কেতিয়াও দখল হবলৈ নিদিওঁ। মই স্পষ্টকৈ কৈছো, যোৱাকালি 2 তাৰিখ ভাৰতবৰ্ষৰ মুছলমানৰ কাৰণে কলা দিন। ভাৰতবৰ্ষৰ মুছলমানৰ কাৰণে কলা দিন। মুছলমানসকলক যোৱাকালি গণতন্ত্ৰ, সংবিধানৰ যি সেকুলাৰিজিম, সংবিধানৰ যি ধৰ্ম নিৰপেক্ষতা, কালি সংবিধানৰ ধৰ্ম নিৰপেক্ষতাক তেওঁলোকে শেষ কৰি পেলাইছে। আৰু এই বিজেপি দলে কয় যে আমি ৰাষ্ট্ৰবাদক বিশ্বাস কৰো, আমি ৰাষ্ট্ৰবাদৰ জৰিয়তে সকলোকে আগুৱাই লৈ যোৱাৰ চিন্তা কৰো। বিজেপি দলৰ ৰাষ্ট্ৰবাদ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৰাষ্ট্ৰবাদ হৈছে মুছলমানক নিক্ষেপ কৰা, মুছলমানক ধ্বংস কৰা। এইটো হৈছে তেওঁলোকৰ ৰাষ্ট্ৰবাদ। তেনেকুৱা ৰাষ্ট্ৰবাদৰ জৰিয়তে দেশ কেতিয়াও আগুৱাই নাযায়, এই কথাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনা উচিত। গতিকে আমি স্পষ্টকৈ কৈছো, যি মুছলমানে আজি পাকিস্তান বিভাজনৰ সময়ত পাকিস্তানে প্ৰত্যাখ্যান কৰিলে, এই দেশত থাকি গল, এই দেশত থাকি নিজৰে কিছু সম্পত্তি নিজৰে ভাই ককাৰ নামত তেওঁলোকে দান কৰি থৈ গল, যাতে নিজৰে ভাই ককাই, মুছলমান ভাইসকল, দৰিদ্ৰ ভাইসকলে যাতে উপকৃত হয়। আৰু যাৰ ফলত আজি লাখ লাখ মহিলা, লাখ লাখ দৰিদ্ৰ মানুহ এই ৱাকফ সম্পত্তিৰ জৰিয়তে উপকৃত হৈ আছে। এইখিনি তেওঁলোকৰ সহ্য নহল। আজি স্পষ্টকৈ ক'ব বিচাৰিছো যে এই সম্পত্তি তেওঁলোকে চৰকাৰ, প্ৰশাসন যন্ত্ৰই হস্তক্ষেপ এইকাৰণে কৰিব বিচাৰিছে যাতে তেওঁলোকে ইয়াৰ পৰা মুছলমানৰ সম্পত্তি লুণ্ঠন ৰাজ কৰি চলিব পাৰে। আজি ৰাম মন্দিৰ পৰিচালনা সমিতি যদি কোনো সনাতন হিন্দু বাদে সোমাব নোৱাৰে, তেনেহলে ৱাকফ বৰ্ডত কিহৰ ভিত্তিত এজন হিন্দু মানুহ সোমাবলৈ তেওঁলোকে চেষ্টা কৰি আছে? ইয়াক কেনেকুৱা সেকুলাৰিটি?
তেওঁলোকৰ নিজৰে দুটা ৰুল তেওঁলোকে দেখাই আছে, দুটা ভাগ তেওঁলোকে দেখুৱাই দি আছে যে হিন্দু আৰু মুছলমান। এনেকুৱাকে এখন দেশ চলে নেকি? যদি মুছলমানসকলে যদি কোনো মঠ মন্দিৰত চকু দিয়া নাই, কোনো মঠ মন্দিৰৰ সম্পত্তিত যদি তেওঁলোকে আগবাঢ়ি যোৱা নাই, দখল কৰা নাই, বিচৰা নাই, তেনে ক্ষেত্ৰত মুছলমানৰ সম্পত্তি মুছলমানে দান কৰিছে মুছলমানৰ উন্নতিৰ কাৰণে, সেই মুছলমানৰ সম্পত্তিৰ ওপৰত নজৰ কিয়? ইয়াৰ ৰহস্য কি? গতিকে আমি স্পষ্টভাৱে এই বিলখনক আমি ৰিজেক্ট কৰিছো, আমি ইয়াক অপ'জ কৰিছো। এই বিল আমি কোনো পদ্ধতিতে মানি নলওঁ। মই স্পষ্টকে আকৌ কৈছো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰখনে মুছলমানসকলক ধ্বংস কৰিবৰ কাৰণে এই বিল তেওঁলোকে মুছলমানসকলক নিক্ষেপ কৰাৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। ইয়াৰ ভাৰতবৰ্ষৰ বুকুত কেতিয়াও হ'ব নোৱাৰে। কালি দেখিছো গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মুছলমানসকলৰ বহুত লাভ হ'ব, উপকাৰ হ'ব। যি গৃহমন্ত্ৰীৰ নেতৃত্বত, যি প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এইখন ভাৰতবৰ্ষৰ মাদ্ৰাছাৰ ওপৰত বলদুজাৰ চলায় আৰু তেওঁলোকে মুছলমান প্ৰীতিৰ কথা কোৱাটো এটা হাস্যকৰ, গছত গৰু উঠা কথা। যি মুছলমানসকলৰ সম্পত্তি তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে, মুছলমানৰ সম্পত্তি, মুছলমানে দান কৰা সম্পত্তি কাঢ়ি ল'ব বিচাৰিছে, যিসকলক মাদ্ৰাছাত বলদুজাৰ লগাই মাদ্ৰাছা শিক্ষা বন্ধ কৰিব বিচাৰিছে, হাজাৰ হাজাৰ মুছলমান ভাইসকলে কোনোবা ঠাইত যদি থাকিছে তেওঁলোকক উচ্ছেদ কৰি আছে। আজি ভাৰতৰ সংসদৰ এজন মুছলমান প্ৰতিনিধি, আজি মন্ত্ৰী নাই তেওঁলোকৰ, আৰু তেওঁলোকে মুছলমানৰ উপকাৰৰ কাৰণে এই বিল আনিছে বুলি কোৱাটো মই ভাবো যে গছত গৰু উঠা কথা আৰু হাস্যকৰ। গতিকে তেনেকুৱা দৰত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা নালাগে, তেনেকুৱা দৰত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ পৰা আমাক নালাগে। গতিকে আমাৰ সম্পত্তি আমাৰ থাকিব লাগিব, আমাৰ সম্পত্তিৰ জৰিয়তে আমি আমাৰ মানুহখিনিক উপকৃতৰ ব্যৱস্থা কৰিব লাগিব। গতিকে ইয়াত চৰকাৰী বিষয়াৰ চৰকাৰী হস্তক্ষেপ আমি ইয়াত নিবিচাৰো, আৰু চৰকাৰে এইকাৰণে বিচাৰি আছে যাতে এই সম্পত্তিবিলাক তেওঁলোকে দখল কৰি তেওঁলোকে ভোগ কৰিব পাৰে। গতিকে আমি স্পষ্টভাৱে সেইকাৰণে এই বিলৰ আমি অপ'জ কৰিছো, আজিও কৰিছো, কাইলৈ কৰিম, আমি ভৱিষ্যতলৈকে কৰি যাম। প্ৰয়োজনত গণতান্ত্ৰিকভাৱে ৰাজপথত আন্দোলন হ'ব, আৰু ইয়াৰ আইনগত যুঁজ আমি ইতিমধ্যে আলোচনাও কৰি আছো। আইনগত যুঁজ যদি দিব লগা হয়, সেই আইনগত যুঁজ দিবৰ কাৰণে আমি প্ৰস্তুত হৈছো। যাৰ কাৰণে অহা কাইলৈ সমগ্ৰ ৰাজ্যজুৰি বজাৰ ঘাটত, আমাৰ জিলা, আঞ্চলিক প্ৰতিটো স্তৰত অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক আমাৰ সম্পত্তি যি ধৰণে অবৈধভাৱে জোৰ জুলুম কৰি আমাক ভয় ভাবুকি দেখুৱাই আমাৰ সম্পত্তি তেওঁলোকে বেদখল কৰিব বিচাৰিছে, আমাৰ সম্পত্তি তেওঁলোকে লুটপাট কৰিব বিচাৰিছে, ইয়াৰ বিৰুদ্ধে যি বিল আনি তেওঁলোকে পাছ কৰিব বিচাৰিছে, ইয়াৰ বিৰুদ্ধে এই বিলখন আমি কাইলৈ ৰাজ্যৰ বিভিন্ন স্তৰত, ধৰ্মীয় সংখ্যালঘুসকলৰ বিভিন্ন স্তৰত, প্ৰয়োজনত প্ৰতিজন সংখ্যালঘু ৰাইজে এই বিলখন নিজৰ ঘৰতেই দাহ কৰি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰি সমগ্ৰ ভাৰতবৰ্ষক বুজাই দিব লাগে যে এই বিল আমি নামানো। আৰু সেইকাৰণে আমি কালি ৰাজ্যজুৰি এই বিল মুখত কলা কাপোৰ বান্ধি আমি এই ৰাজ্যজুৰি এই বিল আমি দাহ কৰিম, আৰু অহা 9 তাৰিখেও গুৱাহাটীতো ইয়াৰ ব্যাপক প্ৰতিবাদ আমি সাব্যস্ত কৰিম। গতিকে বিশেষকৈ মই ধৰ্মীয় সংখ্যালঘু ৰাইজৰ ওপৰত যি ধৰণৰ কুঠাৰাঘাত কৰা হৈছে, সংবিধানক অৱমাননা কৰা হৈছে, সংবিধানৰ সেকুলাৰিজমক ধ্বংস কৰা হৈছে, যি ধৰণে মুছলমানসকলক কেৱল টাৰ্গেট কৰি লোৱা হৈছে, যি ধৰণে হিন্দু মুছলমান ভাগ কৰি ভাৰতবৰ্ষৰ সেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে, এই প্ৰতিভা সেইটো বিৰোধ কৰি যাতে আমি সকলোৱে ঐক্যবদ্ধভাৱে যাৰ যাৰ সম্পত্তি যোনে যেনেকে ভোগ কৰি আছে তেওঁলোকৰ যাতে ইনটেক্ট থাকে, তেওঁলোকৰ যাতে থাকি যায়, সেই কাৰণে প্ৰতিবাদ কৰিবৰ কাৰণে সৰ্বস্ত্ৰ ৰাইজক অহা কাইলৈ ওলাই আহিবৰ কাৰণে আহ্বান জনাইছো। আৰু আমি অহা 9 তাৰিখত গুৱাহাটীৰ যি প্ৰতিবাদ হ'ব, এই প্ৰতিবাদতো আমাৰ এই ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। তাতেও আমাৰ স্বতঃস্ফূৰ্তভাৱে যিসকলে এই বিল অপ'জ কৰি আছে, বিৰোধিতা কৰি আছে, তেওঁলোকক আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান। Viva,